Good morning all the parents, guardians, my dear students. কেইদিনমান আগত মই এসেম্বলি হলত তোমালোকক এটা স্কলারশিপ এক্সামৰ বিষয়ত কৈছিলো। এটো বিশেষকৈ ক্লাস 6 ৰ ষ্টুডেন্টছৰ বাবে ক্লাস 6 ৰ ছাত্ৰ অকল ছাত্ৰ বয় can able to give this examination তেওঁলোকে এই এক্সামিনেশন দিব পাৰিব বৃত্তি পৰীক্ষা দিব পাৰিব। এই বৃত্তি পৰীক্ষা তোমালোকৰ অহা মাৰ্চ মাহ 17 তাৰিখে অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষা হ'ব 11:30 পৰা 1:30 লৈ আৰু এখন অনুষ্ঠিত হ'ব আমাৰ গুৱাহাটী স্থিত প্ৰাগজ্যোতিষ হায়াৰ সেকেন্ডাৰী স্কুলত। গতিকে তেওঁলোকৰ এটা প্ৰাগজ্যোতিষ হাই সেকেন্ডাৰী স্কুলৰ তেওঁলোকৰ এটা হেৰি আছে এনজিও আছে। তেওঁলোকে প্ৰতি বছৰে নিম্ন শ্ৰেণীৰ যাৰ ইনকাম লেভেল বহুত কম বিপিএলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তেওঁলোকে এটা ধৰক বৃত্তি পৰীক্ষা দ্বাৰা তেওঁলোকে নিজৰ স্কুলত এডমিশন কৰা এটা ব্যৱস্থা কৰিছে। এডমিশন হৈ যোৱাৰ পাছত যদি তেওঁলোকে এন্ট্ৰেন্স এক্সামিনেশনত পাছ হ'ব পাৰে তেতিয়া তেওঁলোকক ফ্ৰী এডুকেশ্যন দিয়া হ'ব। কোন ক্লাছৰ ছাত্ৰ-ছাত্ৰী ক্লাছ 5 আৰু ক্লাছ 6 ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিব পাৰিব, পৰীক্ষাত বহিব পাৰিব আৰু ক্লাছ 6 আৰু ক্লাছ 7 ত এডমিশন ল'ব পাৰিব যদি তেওঁলোকে এন্ট্ৰেন্স এক্সামিনেশন পাছ কৰে। এন্ট্ৰেন্স এক্সামিনেশনৰ ফৰ্ম ফিলআপ কৰা লাষ্ট ডেট হৈছে 26 তাৰিখ, তাৰ মানে পৰহি দিনা। গতিকে বহুত দিন আগত মই ধৰক এই বৃত্তি পৰীক্ষাৰ বিষয়ত জনাইছিলোঁ, কিন্তু এতিয়ালৈ কোনোৱে সোধা পোছা কৰা নাই, তেওঁলোকে গম পোৱা নাই। অৱশ্যে আকৌ এবাৰ আপোনালোকক মই মনত পেলাই দি আছোঁ আৰু আপোনালোকক দেখাই দি আছোঁ এই ভিডিঅ'ৰ যোগেদি যে কেনেকৈ কৰি আপোনালোকে ফৰ্ম ফিলআপ কৰিব আৰু কেনেকৈ কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব। স্কলাৰশ্বিপ টেষ্ট ক্লাষ্টাৰ্ছ অফ ষ্টাৰ্ছ স্কলাৰশ্বিপ টেষ্ট 2024 চাওক। গতিকে ইয়াত মানে এডমিশ্যন বাবে ৰেপুটেড স্কুল অফ গুৱাহাটী প্ৰাগজ্যোতিষ সিনিয়ৰ সেকেন্ডাৰী স্কুল ৱেষ্ট বৰগাঁও গুৱাহাটীত অনুষ্ঠিত আছে আৰু ইয়াত ফ্ৰী লজিং ফুডিং ক্লথিং ফ্ৰম ক্লাছ 6-7 মানে 6 আৰু 7ত এডমিশ্যন হ'ব। তেওঁলোকক ধৰক সম্পূৰ্ণ ৰূপে তেওঁলোকক ফ্ৰী লজিং ফুডিং ক্লথিং সকলো বস্তু তেওঁলোকক দিয়া হ'ব, মুহৈয়া কৰা হ'ব আৰু তাৰপিছত তেওঁলোকে যি পঢ়িব বিচাৰে কেতিয়ালৈকে যেতিয়ালৈকে তেওঁলোকৰ শিক্ষা তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকে শেষ নকৰে তেতিয়ালৈকে তেওঁলোকক সকলো সুবিধাবোৰ দিয়া হ'ব। তেওঁলোকে মেডিকেল পঢ়িব ইচ্ছা কৰিলে মেডিকেল পঢ়োৱা হ'ব, ইঞ্জিনিয়াৰিং পঢ়িব ইচ্ছা কৰিলে MBA পঢ়িব ইচ্ছা কৰিলে চাৰ্টাৰ্ড একাউণ্টেণ্ট। গতিকে যেতিয়ালৈ কমপ্লিশ্যন নহয় তেতিয়ালৈ তেওঁলোকক কলেজৰ ফালৰ পৰা স্কুলৰ ফালৰ পৰা তেওঁলোকক সুবিধা দিয়া হ'ব, সা সুবিধা দিয়া হ'ব বেষ্ট আপন তেওঁলোকৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি, তেওঁলোকৰ মেৰিটৰ ওপৰত যদি তেওঁলোকক ভালকৈ পঢ়া শুনা কৰে তেতিয়া। গতিকে BPL ছাত্ৰসকলৰ কাৰণে এই সুবিধাটো দিয়া হৈছে। BPL হ'ব লাগিব, তাৰমানে এনুৱেল ফেমিলি ইনকাম 1 লাখতকৈ কম হ'ব লাগিব, তেওঁলোকক সেই সুবিধাখন দিয়া হৈছে। আৰু তেওঁলোকৰ BPL চাৰ্টিফিকেট এতিয়া সততে BPL চাৰ্টিফিকেট আৰু তাৰপিছত কাষ্ট চাৰ্টিফিকেট আৰু ক্লাছ 5 বা 6ত পাছ কৰা মাৰ্কশ্বিট এই সম্পূৰ্ণ জেৰক্স কপি তেওঁলোকে নিজে চহী কৰা সেল্ফ এটেস্টেড কৰা এইটো পঠিয়াব লাগিব। ইয়াৰ মিডিয়াম আৰু সিলেবাস হৈছে এছামিজ মিডিয়ামত দিব পাৰে, হিন্দী মিডিয়ামত, ইংলিছ মিডিয়াম, বেংগলী মিডিয়াম যিকোনো মিডিয়ামত দিব পাৰে। গতিকে এই ধুনীয়া সুবিধা আৰু এইটো স্কুল ইংলিছ মিডিয়াম স্কুল হ'ব, তেওঁলোকে ইংলিছ মিডিয়ামত পঢ়া শুনা কৰিব আৰু ইয়াৰ টেষ্টৰ বাবে মেথমেটিক্স 30 মাৰ্কৰ হ'ব, বিজ্ঞানৰ পৰা 30 মাৰ্কৰ প্ৰশ্ন সোধা হ'ব, তাৰপিছত জেনেৰেল নলেজত 15 মাৰ্কৰ প্ৰশ্ন সোধা হ'ব আৰু এপ্টিটিউড টেষ্ট 30 মাৰ্কৰ কাৰণে সোধা হ'ব। গতিকে অনুষ্ঠিত হ'ব এক্সাম চেণ্টাৰ হ'ব প্ৰাগজ্যোতিষ সিনিয়ৰ সেকেন্ডাৰী স্কুল ৱেষ্ট বৰগাঁও। এইটো এতিয়া বৰ্তমান ইয়াৰ লগত থৈছে আৰু যদি কোনো স্থানত কোনো অঞ্চলত যদি 20টা ল'ৰাতকৈ বেছি যদি কোনোবা এপ্লাই কৰিছে তেতিয়া সেই ঠাইত যেনিবা বকৰ পৰা 20টা ষ্টুডেণ্টে এপ্লাই কৰিলে তেতিয়া 20 জনৰ কাৰণে তেতিয়া ইয়াতে চেণ্টাৰ পতা হ'ব। গতিকে চেণ্টাৰ মানে এক্সামিনেশ্যনৰ লাষ্ট ডেট হৈছে 26 ফেব্ৰুৱাৰী 6টা বজালৈকে এপ্লিকেশ্যন গ্ৰহণ কৰা হ'ব। এপ্লিকেশ্যন পঠাব লাগিব, ইয়াতে কোনো অনলাইন চিষ্টেম নাই। গতিকে এইটো এড্ৰেছত পঠাব লাগিব, ইয়াত দিয়া আছে ক্লাষ্টাৰ অফ ষ্টাৰ্ছ 3rd ফ্ল'ৰ লেটৰন দাস মাৰ্কেট পাণ্ডৱ নগৰ পাণ্ডু গুৱাহাটী 781012 আছাম। কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে নোট কৰি লওক 8486535639 তিনিটা নম্বৰ দিয়া হৈছে, আপোনালোকে ধুনীয়াকৈ নোট কৰি ল'ব পাৰিব। আৰু এইখিনি এটা ফৰ্ম আছে, এই ফৰ্মখন মোৰ হাতত এটা ফৰ্ম আছে, এটো জেৰক্স কপি কৰি ধুনীয়াকৈ ইয়াত ফৰ্ম ফিল আপ কৰি পঠাব পাৰিব। 2 কপি ফটো লাগিব ছাত্ৰৰ, আৰু তাৰ পিছত এইখিনি ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্ম ফিল আপ কৰাৰ পিছত দেউতা মা দেউতাৰ
ধৰক এটা BPL সাৰ্টিফিকেট আধাৰ কাৰ্ড লৰাৰ আধাৰ কাৰ্ড এইখিনি গোটেইখিনি জমা কৰি পঠিয়াব লাগিব গতিকে আশা কৰিছোঁ আপোনালোকে এটো বুজি পাইছে সময় বহুত কম আছে এতিয়া পৰহি দিনা এটো সাবমিট কৰিব লাগিব গতিকে আপোনালোক যদি ইন্টাৰেস্টেড যদি আপুনি ইচ্ছুক তেতিয়া আপোনালোকে এই পদক্ষেপটো লওক আপোনালোকৰ লৰাৰ ধৰক ভাল ভৱিষ্যতৰ কাৰণে আপোনালোকে এটা ধৰক পদক্ষেপ লওক আৰু তেওঁলোকক এটা ধুনিয়া এটা ভৱিষ্যত গঢ়িবৰ কাৰণে এটা নিজৰ ফালে পায় এটা চেষ্টা এটা আপোনালোকে কৰিব পাৰে গতিকে এক্সামত বহিব দিয়ক এক্সামত পাস কৰে নকৰে এটো পাছৰ কথা ভৱিষ্যতৰ কথা কিন্তু আপোনালোকে এটা চেষ্টা এটা আপোনাৰ ফালে পৰা কৰিব পাৰে ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিস লোৱা নহয় কোনো কমপ্লিটলি ফ্ৰী অকল গুৱাহাটী গৈ জমা দিব লাগিব হেতু এটা গতিকে আপোনালোকে খুব সোনকালে এই গোটেইখিনি তথ্যখিনি আপোনালোকে সম্পূৰ্ণৰূপে কমপ্লিট কৰি আপোনালোকে জমা দিব পাৰে মোকো জমা দিব পাৰে বা আপোনালোকে নিজে নিজাহতে আপোনালোকে জমা দি আহিব পাৰে থ্যাংক ইউ ভেৰি মাচ